আমি আজি এই বৃহত্তৰ বকলিয়াঘাট অঞ্চলৰ আমি সচেতন নাগৰিকে আজি আমি এখন এই যিটো আমাৰ আজি লিষ্ট পতা যে আমাৰ বিভিন্ন আমাৰ যিবিলাক নন ট্ৰাইবেল মানুহক যিখন আমাক প্ৰেৰণ কৰিছে গতিকে এই ভিত্তিত আজি আমি ইয়াত আমাৰ বেংগলী বিহাৰী আমাৰ যিমানটা সম্প্ৰদায় আছে গতিকে এই সম্প্ৰদায়খিনিক লৈ আজি অতি কমেও আমাৰ আজি 2000 মানুহ আমাৰ গোট খাইছে গতিকে আমি তেওঁক লৈ আমি আজি আলোচনা কৰিছোঁ আৰু এই আলোচনাৰ মৰ্মে আমি এখন শক্তিশালী আমি কমিটি গঠন কৰিম আৰু এই কমিটিখনে আমাৰ এই লিষ্ট পতাটো আমাৰ এই পতাৰ পৰা উঠাব লাগিব আৰু লিষ্ট পতাৰ যিটো 3 নম্বৰ যিটো দফা গতিকে এই দফাটো অতি শীঘ্ৰে তেওঁলোকে উঠাই ল'ব লাগিব আৰু যদি উঠাই নলয় তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আমি নীতিগতভাৱে আমি শান্তিপূৰ্ণভাৱে হওক বা আমি গণতান্ত্ৰিকভাৱে হওক আমি আন্দোলন আমি গঢ়ি তুলিম বৃহত্তৰ আমাৰ কাৰ্বি আংলং যিমানবোৰ আমাৰ নন ট্ৰাইবেল মানুহ আছে আমি তেওঁলোককো আমি সজাগ কৰি তুলিম যাতে এই লিষ্টটো আমাৰ ইয়াৰ পৰা আমাৰ উঠিব লাগিব আৰু আমাৰ 3 নম্বৰ যিটো দফা এইটো আমাৰ ইয়াৰ পৰা নাকচ কৰিব লাগিব অনাগত দিনত চাওক গতিকে আজি হয়তো এইটো আমাৰ কোনো প্ৰভাৱ নপৰিব পাৰে কিন্তু নেক্সট জেনেৰেশ্যনত এইটো হয়তো লাহে লাহে এইটো ইয়াৰ প্ৰভাৱ নিশ্চয় পৰিব কাৰণ আমাৰ যিবিলাক নন ট্ৰাইবেল মানুহ আজি কোনো আমি আগবাঢ়ি যাব পৰা নাই আমি যিকোনোতে হওক আমি অৰ্থনীতিতে হওক সামাজিক ক্ষেত্ৰতে হওক ৰাজনৈতিক ক্ষেত্ৰতে হওক আমি চব ফালৰ পৰা আমি পিছ পৰি আছোঁ গতিকে এই ক্ষেত্ৰত আমি যে এই 15 বছৰ যদি লিষ্ট যিটো আমাৰ কৰ এই কৰটো আমাৰ যদি 15 বছৰ লিজত আমাৰ অতিমাত্ৰা হৈ যাব পাৰে আৰু সেই কৰ কিমান হ'ব আমাৰ যিবিলাক দুখীয়া মানুহ এইবিলাকে যদি দিব নোৱাৰে দিব নোৱাৰাৰ ফলত কি হ'ব আমাৰ মাটিখিনি যিটো লেণ্ডলৰ্ড কোন হ'ব আমাৰ অট'নমাছ কাউন্সিল হ'ব গতিকে তেওঁলোকৰ এইটো ট্ৰেন্সফাৰ হ'ব বা তেওঁলোকৰ অধীনত থাকিব গতিকে আমাৰ মাটিখিনি অট'মেটিকেলি আমি কি হ'ব আমাৰ মাজৰ পৰা হেৰাই যাব গতিকে এইখিনি আমি আশংকা কৰিছোঁ যাতে এইখিনি নহওক যাতে আমি সুৰক্ষিত থাকিব লাগে আমিও জীয়াই থাকিব লাগে যিহেতু আমি ইয়াত কাৰ্বি আংলং যেতিয়া গঠন হৈছিল ইয়াততো আমিতো নগাঁৱৰ পৰা আহিছিলোঁ গতিকে যদি এইখিনি যদি আমাক যদি উঠাই নলয় বা ইয়াক যদি তেওঁলোকে এইটো যদি আমাৰ সমস্যাটো সমাধান নকৰে তেতিয়াহ'লে আমি যেনেকৈ মানুহ আমি তাৰ পৰা আহিছিলোঁ আমি তেনেকৈ যাবলৈ আমি অন্য এখন ডিষ্ট্ৰিক্ট বিচাৰৰ ক্ষেত্ৰত আমি ডিমাণ্ড কৰিম আৰু ইয়াত তীব্ৰ আমি আন্দোলন গঢ়ি তুলিম এই পতাৰ ম্যাদ উকলি গ'লে পট্টাদাৰক তেওঁৰ উত্তৰাধিকাৰী প্ৰতিনিধি আৰু স্থলাভিষিক্তবিলাকক সেই মাটিৰ নতুন পতা ল'বলৈ প্ৰথমে সুবিধা দিয়া যাব বাক্যটো আপোনালোকে মনত ৰাখিব এই পতাৰ ম্যাদ উকলি গ'লে পট্টাদাৰক তেওঁৰ উত্তৰাধিকাৰী প্ৰতিনিধি আৰু স্থলাভিষিক্তবিলাকক সেই মাটিৰ নতুন পতা ল'বলৈ প্ৰথমে সুবিধা দিয়া যাব আৰু তেওঁলোকে সেই সুবিধা ল'ব নোখোজিলে পট্টাদাৰৰ তেওঁৰ উত্তৰাধিকাৰী প্ৰতিনিধি আৰু স্থলাভিষিক্তবিলাকৰ স্বত্ব আৰু তেওঁৰ উত্তৰাধিকাৰী প্ৰতিনিধি আৰু স্থলাভিষিক্তবিলাকৰ হাতে দিয়া তেওঁলোকৰ অধীনে সেই মাটিত কাৰোবাৰ প্ৰজা বা বন্দৰ গোটে ভোগ কৰিব পৰা স্বত্ব থাকিলেও সেই স্বত্ব সম্পূৰ্ণৰূপে ৰহিত আৰু শেষ হ'ব এইটো হ'ল 3 নম্বৰ দফাটো গতিকে লিষ্ট পতাৰ লগত এই 3 নম্বৰ দফাটো যেতিয়া সন্নিৱিষ্ট আছে আমাৰ মাটি আমি লৈ ল'ব বুলি নকওঁ যে আমাৰ মাটি কাঢ়ি ল'ব বা আমাৰ মাটি গুচি যাব বুলি নকওঁ ভৱিষ্যতলৈ হয়তো এই যে দফা আছে এই দফাটো যদি কাৰ্যকৰীকৰণৰ কাৰণে বেলেগ যদি আইন প্ৰণয়ন কৰিবলৈ বেলেগ ব্যৱস্থা লৈ যদি তেখেতসকলে নতুন কিবা আইন প্ৰণয়ন কৰে তেতিয়াহ'লে এই দফাটোৰ জৰিয়তে আমি কিন্তু আমাৰ যিটো মালিকী স্বত্ব সেইটো হেৰুৱাৰ সম্ভাৱনাটো প্ৰবল আছে